নমস্কাৰ আপোনালোকক জীৱন যুদ্ধ এডুকেশ্যন চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। যিসকলে কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে আপোনালোকৰ বাবে বহুতেই ভাল খবৰ। সেয়ে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি। আৰু যিসকলে ভাবি আছিল যে এইবাৰ এডিআৰই গ্ৰেড 4 বা গ্ৰেড 3 ডিএছএছ আসাম পুলিচ বিভিন্ন ধৰণৰ পোষ্ট ওলাব নে নোলায়, হয়তো আপোনালোকে গম পাইছে আসাম পুলিচত পোষ্ট ওলালে প্ৰায় 5000 কিমানটা পোষ্ট ওলালেই আৰু লগতে ফৰেষ্টৰ ওলাইছে আপোনালোকে গম পাইছে। কিন্তু এডিআৰই 3.0 এতিয়া ওলাবলৈ বাকী আছে। অতি সোনকালে ওলাব, চিন্তা কৰিবলৈ প্ৰয়োজন নাই। আৰু আমি যিমান পাৰোঁ প্ৰস্তুতিবোৰ চলাই থাকিব লাগিব, তেতিয়াহে আমি আগবাঢ়ি যাব পাৰোঁ। সেয়েহে এতিয়া দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ কোনখন ঠাই কাঁহ শিল্পৰ বাবে বিখ্যাত? অপশ্যন এ সৰ্থেবাৰী, অপশ্যন বি তেজপুৰ, অপশ্যন চি ধেমাজি, অপশ্যন ডি মাকুম। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ সৰ্থেবাৰী। সৰ্থেবাৰী বৰপেটা জিলাত আছে, আপোনালোকে সেইটো নোট কৰি থব। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ইটাখুলীয়া ৰণ কেতিয়া হৈছিল? অপশ্যন এ 1630 চনত, অপশ্যন বি 1535 চনত, অপশ্যন চি 1985 চনত, অপশ্যন ডি 1682 চনত। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ডি 1682 চনত। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাক প্ৰথম কাৰ্বন মুক্ত হিচাপে ঘোষণা কৰা হৈছিল? অপশ্যন এ মাজুলী, অপশ্যন বি শিৱসাগৰ, অপশ্যন চি লখিমপুৰ, অপশ্যন ডি কাৰ্বি আংলং। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ মাজুলী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে গুৱাহাটী কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? অপশ্যন ক নীলাচল পাহাৰ, অপশ্যন খ চন্দাচল পাহাৰ, অপশ্যন গ মহাচল পাহাৰ, অপশ্যন ঘ শুভ্ৰাচল পাহাৰ। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ক নীলাচল পাহাৰ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ দীঘল নদী কোনখন? অপশ্যন ক ব্ৰহ্মপুত্ৰ, অপশ্যন খ গোদাবৰী, অপশ্যন গ গংগা, অপশ্যন ঘ সিন্ধু। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন গ গংগা নদী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ দ্বিতীয় দীঘল নদী কোনখন? অপশ্যন ক কৃষ্ণা, অপশ্যন খ গোদাবৰী, অপশ্যন গ নৰ্মদা, অপশ্যন ঘ যমুনা। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন ঘ যমুনা নদী। আকৌ নেক্সট কুৱেশ্যনটো হৈছে বিহাৰৰ দুখ বুলি কোনখন নদীক জনা যায়? অপশ্যন ক দামোদৰ, অপশ্যন খ কোচি, অপশ্যন গ যমুনা, অপশ্যন ঘ গোদাবৰী। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন খ কোচি। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ চাহ গছ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ৰবাৰ্ট বোছ, অপশ্যন বি C.S. ব্ৰুছ, অপশ্যন চি মণিৰাম দেৱান, অপশ্যন ডি পিয়লি ফুকন। ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন বি C.S. ব্ৰুছ। আকৌ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ কোনখন জিলাত সৰ্বাধিক জনসংখ্যাৰ ঘনত্ব আছে? অপশ্যন এ কামৰূপ, অপশ্যন বি ধুবুৰী, অপশ্যন চি নগাঁও, অপশ্যন ডি ৰহা।
ইয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন চি নগাঁও। যদি চেনেলটোলৈ নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টো কেনে পালে? যদি ভাল লাগিছে যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোকক কনচেপ্ট ৱাইজ ক্লাছবিলাক দিম। বিশেষ প্ৰব্লেমৰ কাৰণে মই দিব পৰা নাই, বেয়া নাপাব। আৰু যিমান পাৰে শ্বেয়াৰ কৰিব বন্ধুবৰ্গলৈ। থেংক ইউ।